হেল্ল' এভৰিৱান, মই কুইন কোঁৱৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বিহু শিল্পী সংস্থা অসম, ডিব্ৰুগড় জিলা আৰু দুলীয়াজানবাসী ৰাইজৰ সহযোগত আমি যি বানপীড়িত লোকসকলক বানৰ সাহায্য দিয়াৰ যিটো প্ৰথম পদক্ষেপ আমি হাতত লৈছিলোঁ, সেই পদক্ষেপৰ আজি দ্বিতীয়টো দিন। আজি আমি দুলীয়াজানৰে মহমাৰী ২ নং মহমাৰী গাঁৱত আমি বান সাহায্য দিবলৈ ওলাইছোঁ। কিমান দিন হ'ল আপোনালোকে? আমি 1 তাৰিখৰ পৰা আহা 1 তাৰিখে পাৰিম 1 তাৰিখৰ পৰা ইয়াত আছে ৰাতি 9টাত আহিলে নটামান বজাত পানী সোমাইছে আৰু বাকী যে চাফা কৰিবলৈ কৈছে তাৰ মানে কোনোবা এজন হ'ব আছে নাই? ইয়াত আছে তিনি ঘৰ নাই আমি গৈছিলে ওলাই ফোন কৰিলে যে আমি গাঁৱৰ পৰা ঘৰ ফটো মাৰিবলৈ আহিবা। এতিয়া আৰু কিমান এইখিনি মানুহ 56 ঘৰ আছে বুলি কৈছে। আমি এতিয়া স্কুল এখনত দি থৈ আহিলোঁ। তাতো 8 ঘৰমান মানুহ আছিল আৰু এতিয়া আমি আকৌ এই গাঁৱৰ অলপ ভিতৰলৈ আহিছোঁ দিবলৈ। আমি আজি বহুত গৰমো পৰিছে। এয়া আমাৰ দাদাই গাড়ী চলাই আজি অৱস্থা বেয়া হৈ গৈছে। আজি বহুত গৰম আৰু কিন্তু এটা কথা ভালো লাগিছে, আনৰ কাৰণে যে কিবা এটা কৰিব পাৰিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। মানুহখিনিক দেখিলে বহুত বেয়া লাগি যায়। আচলতে বহুত এইফালে বহুত পানী হ'ল, নদীখন আচলতে ওচৰতে আছে কাৰণে। এতিয়া ইয়াতো 50 ঘৰমান আছে, এইখিনিক দি লওঁ আমি। এইবোৰ শুকাইছে অলপ। Hey, bhai, hey, nahi pape lagta. এতিয়া আমি 50 ঘৰ দি মেলি আহি আছোঁ। এতিয়া আমি আৰু সহায় কৰিবলৈ আৰু আমাৰ বস্তু আছে, আমাৰ লগত এতিয়াও আছে বাৰু। আমি য'ত যেনেকৈ পাৰোঁ দি যাম বুলি ভাবিছোঁ আৰু
এইখিনিতে সামৰণি মাৰিছোঁ আপোনালোকে চাব ধন্যবাদ